নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰাৰ ফালৰ পৰা ভেকেঞ্চি আহিছে আৰু সেই ভেকেঞ্চিটোৰ বিষয়ে আপোনালোকক মই ডিটেইলছ জনাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। মই সকলো ডিটেইলছ আপোনালোকক দেখাই গৈ আছোঁ, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কি কি অৰ্হতা লাগিব, চেলাৰী কিমান হয়, সকলো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক স্ক্ৰীণত দেখাইছোঁ এইখন অফিচিয়েল নটিফিকেশ্যনখন, যোনখন আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰাৰ ফালৰ পৰা। আৰু ইয়াতে যোনটো পোষ্ট আছে সেইটো হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA। এটা পোষ্ট আছে 14,000 পৰা 17,000 টকা পে' বেণ্ড দিব আৰু গ্ৰেড পে' হ'ব 6,200 টকা। পোষ্টটোৰ কাৰণে যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ চাৰ্টিফিকেট অন কম্পিউটাৰ এডুকেশ্যন, মিনিমাম 6 মাহৰ লাগিব আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীত আছে। তাৰপিছতে এজ লিমিট যোনটো কৈছে 18 বছৰৰ পৰা 40 বছৰ বয়সত হ'ব লাগিব ফৰ জেনেৰেল কেটেগৰীজ এজ অফ 01/01/2024 আৰু 5 বছৰ থাকিব ST SC কাৰণে কেণ্ডিডেটছৰ কাৰণে ৰিলেক্সেশ্যন আৰু 3 বছৰ থাকিব OBC আৰু MOBC কেণ্ডিডেটছৰ কাৰণে ৰিলেক্সেশ্যন। 2 বছৰ থাকিব এক্স ছাৰ্ভিচমেনৰ কাৰণে আৰু 10 বছৰ থাকিব PWD কেণ্ডিডেটছৰ কাৰণে। আৰু যোনটো এজ হ'ব সেইটো আপোনালোকৰ বেচিছ অফ মেট্ৰিকুলেশ্যন বা HSLC পাছ চাৰ্টিফিকেটৰ ওপৰত বেছ কৰি আপোনালোকৰ এজটো কেলকুলেট কৰিব। আৰু নেক্সট আৰু এটা থাৰ্ড কণ্ডিশ্যনটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি থ'ব লাগিব, লগতে আপোনালোকৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকিব লাগিব। আৰু যদি আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন বা টাইপিং ডিপ্ল'মা আছে টাইপিঙৰ মানে কম্পিউটাৰ, তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিব। ডিফেক্টিভ বা ইনকমপ্লিট যদি হয় এপ্লিকেশ্যনখন তেতিয়া কিন্তু ৰিজেক্ট কৰি দিব। ইয়াত যোনটো এপ্লিকেশ্যন প্ৰচেছটো হৈছে সেইটো অফলাইন হ'ব আৰু ইয়াৰ কাৰণে যোনখন ষ্টেণ্ডাৰ্ড Part 9 ফৰ্ম আছে আমাৰ অসম গেজেটৰ, এইখন আপোনালোকে যিকোনো ফটোকপি দোকানত বা কোৰ্টৰ আশে পাশে পাই যাব। সেইখন আপোনালোকে আনি পেলাই ফিল আপ কৰিব লাগিব গোটেই ডিটেইলছখিনি আপোনালোকৰ। তাৰপিছতে ছেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, কাষ্ট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এটচেট্ৰা আৰু লগতে 3 copies of recent passport size photograph duly signed by the candidate on the reverse side would reach the office of District Legal Service Authority Goalpara 5 PM 7/10/2024। তাৰ মানে সেই ফৰ্মখন আপোনালোকে আনি পেলাই গোটেইখন ব্লক লেটাৰ ফিল কৰিব লাগিব, য'ত আপোনালোকে গোটেই ডিটেইলছখিনি দিব লাগিব। আৰু লগতে আপোনালোকৰ যোনবিলাক চাৰ্টিফিকেটছ আছে, ক্লাছ 10ৰ চাৰ্টিফিকেট, 12ৰ চাৰ্টিফিকেট যদি আছে, মাৰ্কশ্বিটছ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন যোনখন কাৰ্ড আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইখন, কাষ্ট চাৰ্টিফিকেট, কম্পিউটাৰ যদি কিবা চাৰ্টিফিকেট আছে, এমপ্লয়মেণ্টৰ যদি আপোনালোকৰ প্ৰুফ আছে আপোনালোকে চাকৰি কৰে, সেইবিলাক মানে গোটেই যিমান আপোনালোকৰ ডকুমেণ্টছ গোটেইখিনি আপোনালোকে ফটোকপি কৰি পেলাই নিজে এটেচ কৰিব লাগিব। ফৰ্মখনত আপোনালোকে গাঁঠি দিব লাগিব। তাৰ লগত আপোনালোকে 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু সেই ফটোগ্ৰাফকেইখনৰ পিছফালে আপোনালোকে নিজৰ ছিগনেচাৰটো কৰি দিব লাগিব আৰু বাকী ডকুমেণ্টছখিনি ছেল্ফ এটেচ কৰি দিব লাগিব। আৰু তাৰপিছতে 5টা বজাৰ ভিতৰত 7 অক্টোবৰ যোনটো লাষ্ট ডেট হ'ব এপ্লিকেশ্যনখন দিয়াৰ, 7 অক্টোবৰ 5টা বজাৰ ভিতৰত আপোনালোকে গৈ পেলাই যোনটো এইটো এড্ৰেছ দিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা, তাত আপোনালোকে ছাবমিট কৰিব লাগিব। ড্ৰপ বক্স এটা থাকিব তাতে অফিচটোত, সেই ড্ৰপ বক্সটোত আপোনালোকে দিব লাগিব, লিখি দিব এপ্লিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ লোৱাৰ ডিভিজন এছিষ্টেণ্ট, তাত আপোনালোকে ড্ৰপ কৰি দিব লাগিব। আৰু যোনটো ডেট দিছে তাৰপিছত যদি দিয়ে আপোনালোকে সেইটো দিনটো একচেপ্ট নকৰিব। এইটো হ'ল এড্ৰেছ এপ্লিকেশ্যন ফৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট অফ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা, এড্ৰেছিং টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোৱালপাৰা। আৰু যদি আপোনালোকে ছাবমিট কৰে ইমেইল দি তেতিয়া কিন্তু আপোনালোকৰ নহ'ব, এইখন অকল অফলাইনে হ'ব। এটা ভেলিড ইমেইল এড্ৰেছ আপোনালোকে দিব লাগিব, লগতে এটা মোবাইল নাম্বাৰো দিব লাগিব য'ত সকলোবিলাক তেখেতলোকে মেছেজ পঠাব। আপোনালোকৰ যদি নিজৰ আছে তেতিয়া ৱেল এণ্ড গুড, আদাৰৱাইজ আপোনালোকৰ কোনোবা যদি চিনাকি আছে বা দাদা বাইদেউ মা দেউতা কাৰোবাৰ আপোনালোকে সেইটো দিব লাগিব। এইটো হৈছে অফিচিয়েল ৱেবছাইটটো, যোনটোত আপোনালোকে লগ ইন কৰি পেলাই মাজে মাজে চাব লাগিব, য'ত নটিচবিলাক আহি থাকিব। আৰু বাকী এইখিনি এবাৰ পঢ়ি ল'ব, বিশেষ ডিটেইলছ একো তেনেকৈ মেনশ্যন কৰা নাই। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব।